Welcome there everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 8 ত্ৰিগোমেট্ৰি পৰিচয় ইন্ট্ৰডাকশ্যন টু ত্ৰিগোমেট্ৰি তাৰে এক্সাৰচাইজ অৰ্থাৎ অনুশীলনী 8.2 কুৱেশ্যন নম্বৰ 2 মই ধুনীয়াকৈ সমাধান কৰি দিম। তোমালোকে নিশ্চয় ধুনীয়াকৈ চাবা, শুদ্ধ উত্তৰটো বাছি ওলোৱা আৰু তোমাৰ বাছনিৰ যথাযথতা উল্লেখ কৰা। চাবা তোমালোকে মই ধুনীয়াকৈ ইয়াত দিছোঁ বুজাই এইটো দিছোঁ। ইয়াতে চাবা তোমালোকে 2 10 30 ডিগ্ৰী ইয়াতে ধুনীয়াকৈ দিছে 2 10 30 ডিগ্ৰী 2 ইনটু 10 30 ডিগ্ৰী 10 30 ডিগ্ৰী মিন 1/√3 ধুনীয়া তোমালোকে জানা এইটো। আৰু 1 প্লাছ 10 স্কোৱাৰ 30 10 30 হ'ল 1/√3 আৰু স্কোৱাৰ আছে স্কোৱাৰ দিলোঁ। ইয়াৰ পিছত চাবা তোমালোকে এই 1ৰ লগত 2 ইনটু হ'ব, গতিকে 2/√3 আৰু এইটো আমাৰ কি হ'ব যোগ হ'ব। চাবা চাই ল'বা তোমালোকে এতিয়া 1/√3 স্কোৱাৰ থাকিলে √3 ওপৰত স্কোৱাৰ থাকিলে √3 উঠি যায়, তো 1/3 হ'ব 1/3। এইটো যদি আমি ধুনীয়াকৈ কৰি লওঁ যোগ কৰি লওঁ 2/√3 থাকিলেই আৰু ইয়াত আমি যোগ কৰি ল'লে কি হ'ব 4/3 হ'ব। এইটো চাবা তোমালোকে এই √3 তলত আহিব আৰু 3 ওপৰত যাব 2/√3 আৰু এই 3টো ওপৰত যাব 4টো তলত আহিব। আমি যদি এই 2ৰে যদি আমি হেৰি কৰোঁ 4 কাটো ইয়াত 2 থাকিব, 2 ইয়াত কাটি দিব পাৰোঁ। থাকিল কি ওপৰত থাকিল 3, ওপৰত কি থাকিল 3 থাকিল আৰু তলত কি থাকিব 2√3 থাকিল। এতিয়া আমি কি কৰিম 3 ইনটু √3 আকৌ √3ৰে পূৰণ কৰি দিলোঁ তলৰ ওপৰে √3ৰে আমি পূৰণ কৰি দিলোঁ। চাবা তোমালোকে এইটো ওপৰত কি থাকিল 3√3 থাকিল আৰু তলত থাকিব 2 ইনটু √3 আৰু √3 পূৰণ কৰিলে 3 হয়। ভালকৈ জানা তোমালোকে 3 কটা গ'ল, থাকিল কি তোমাৰ √3/2। √3/2 হ'ল আমাৰ ইয়াতে অপশ্যন দিয়া আছে। চাবা তোমালোকে অপশ্যনটো এইটো চাবা sin 60 cos 60 tan 60 আৰু sin 30। এইটো কোনটো হ'ব চাবা তোমালোকে চাবা √3/2 এৰিব sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী হ'লে কি হ'ব √3/2। মানে ধুনীয়াকৈ জানা যে এইটো হ'ব sin 60 ডিগ্ৰী হ'লে √3/2 হয়। ধুনীয়াকৈ জানিবা। ইয়াৰ পিছৰ অংকটো আছে কি কুৱেশ্যন নম্বৰ 2 চাবা 2 কেনেকুৱা চাবা তোমালোকে 2 দিয়া আছে, তোমালোকে অলপ মন দিবা দেই। 2 দিয়া আছে কি 1 - 10 স্কোৱাৰ 45 ডিগ্ৰী 1 + 10 স্কোৱাৰ 40 অপশ্যন এই চাইডে দিয়া আছে। চোৱা তোমালোকে কি হয় ইয়াত দিয়া আছে 1 - 10 স্কোৱাৰ 45 ডিগ্ৰী 1 - 10 স্কোৱাৰ 45 ডিগ্ৰী 1 + 10 স্কোৱাৰ 45 ডিগ্ৰী। চাবা মানবিলাক তোমালোকে বহাই দিব লাগিব। 1 - 10 45 ডিগ্ৰী মান হ'ব 1, তাৰপৰা স্কোৱাৰ আছে 1 + 10 45 ডিগ্ৰী মান হ'ব 1 স্কোৱাৰ আছে। ইয়াত যদি আমি এনেকৈ কৰোঁ গতিকে 1 - 1/1 + 1 কি হ'ব 0/2
0/2 হ'লে কি হ'ব এনচাৰ 0 হ'ব নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো গতিকে অপশ্যন কি হ'ব এইটো অপশ্যন কি আছে আমাৰ এনচাৰটো কি হ'ব ডি হ'ব এনচাৰ ডি ডি অপশ্যনটো কাৰেক্ট এনচাৰ ডি হ'ব আৰু আমাৰ 1 নম্বৰৰ কুৱেশ্যনটো কি আছিলে আমাৰ এনচাৰ এ আছিলে অপশ্যনটো কি আছিলে আমাৰ এ ইয়াত কি হ'ব অপশ্যন এ গতিকে আমি হৈ গ'ল আমাৰ ক্লিয়াৰ এইটো হৈ গ'ল এইটো হৈ গ'ল নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱাইট ফৰ মাই নেক্সট ভিডিঅ' থেংক ইউ